ডন বস্কোৰ পৰা আৰম্ভ কৰি বহু কেইজন ব্যক্তিয়ে তাতে মাটি দখল কৰি আছে। চৰকাৰে ইতিমধ্যে তাৰ প্ৰতিবেদন লৈ ডিচিক একশ্যন ল'ব নিৰ্দেশ দিছে। এই মানুহসকলে হাইকোৰ্টত গৈ এটা ষ্টে লৈ ৰাখিছে, যাৰ বিৰুদ্ধে চৰকাৰে যুঁজি আছে। আৰু মই আপোনালোকক এটাই ক'ব পাৰোঁ যে ডন বস্কোৰ মাটিৰ কথা আজি নহয়, তাত সেই মাটিৰ কাৰণে জৰ্জ বৰদলৈ আত্মহত্যা পৰ্যন্ত কৰিবলগীয়া হৈছিলে। তেতিয়াই আমি মুখ্য সচিব পৱন বৰঠাকুৰৰ নেতৃত্বত এখন কমিটি কৰি দিছিলোঁ আৰু কমিটিখনে ডন বস্কো আৰু ওচৰৰ বহুবিলাক মাটি অবৈধ ঘোষণা কৰিছে। একশ্যন ল'ব আৰম্ভ কৰোঁতে তেওঁলোক হাইকোৰ্ট গ'ল, কিন্তু আমি হাইকোৰ্টতো কেছটো যুঁজি আছোঁ। যাৰ ওপৰত হাইকোৰ্ট কেছ নাই তেওঁলোকক আমি কৈছোঁ যে আপোনালোকে অসমতো এভিকশ্যনৰ কাৰণে ডিচিক অৰ্ডাৰ নালাগে, আমি অৰ্ডাৰ দি থোৱাই আছোঁ যে আপোনালোকে ইলিগেল দেখিলে ভাঙি দিয়ে। সেইটোত যোৱাকালিও আমি হোজাইটো ভাঙিছোঁ। গতিকে এভিকশ্যনৰ কাৰণে ডিচিক কাৰো অনুমতি নালাগে, চৰকাৰে তেওঁলোকক গ্ৰীণ ছিগনেল দি থৈ দিছে। যি টকা পইচা লাগে JCB তেলৰ খৰচ চৰকাৰৰ পৰা ল'ব লাগে আৰু ভাঙি যাব লাগে।